বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু ভাবি চাইছেনে যে কেনেকৈ এটি শিশু দুখীয়া ঘৰত জন্ম হয় নাইবা কেনেকৈ এটি শিশু ধনী গৃহত জন্ম হয়। অৰ্থাৎ আমি মানুহবোৰ কেনেকৈ কাৰো কোনো চিনাকি নোহোৱাকৈ এখন দুখীয়া গৃহত জন্ম হওঁ আৰু কাৰো লগত একো পৰিচয় নোহোৱাকৈ কেনেকৈ এটি শিশু ভগৱানৰ কৃপাত ধনী ঘৰত জন্ম হয়। আৰু এই সন্দৰ্ভত শাস্ত্ৰতনো কি কয় সেই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টো যুগুত কৰা হৈছে। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। এই সংসাৰত এনে কিছুমান মানুহ থাকে যিসকল জন্মৰ পৰাই বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থাকে। কোনোবা অন্ধ, কোনোবা কণা, কোনোবা খুৰা নাইবা কোনোবা একেবাৰে বিকলাংগ ইত্যাদি হৈ জন্ম লয় আৰু আন কাৰোবাৰ সৈতে এই সমস্যাসমূহ জীৱনৰ আধা বাটতহে ঘটিবলৈ ধৰে। নাইবা কোনোবা অকাল মৃত্যুবৰণ কৰে আৰু কোনোৱে জীৱনৰ শৈশৱৰ পৰাই নৰক যন্ত্ৰণা পাবলৈ বাধ্য হয়। নাইবা কোনোবা আকৌ দুখীয়া গৃহত জন্ম লয় আৰু কোনোবাই সোণৰ চামুচ মুখত লৈ পৃথিৱীলৈ আহে, অৰ্থাৎ অত্যন্ত ধনী ঘৰত জন্ম হয়। যিসকল মানুহ অৰ্থাৎ কাৰোবাৰ আপুনি এনেকুৱা দেখিব যে তেওঁলোকৰ কোনো সমস্যাই নাই জীৱনত। এই কথাবোৰ ভাবিলে হয়তো আপোনাৰো মনলৈ এটা প্ৰশ্ন সঘনাই আহে যে প্ৰত্যেক মানুহ জন্মৰ সময়ত ভিন্ন ভিন্ন পৰিস্থিতিৰ সন্মুখীন কিয় হয়, নাইবা কিয় মানুহ ভিন্ন ভিন্ন ঠাইত জন্মগ্ৰহণ কৰে, নাইবা কিয় কিছু লোক আকস্মিকভাৱে ধনী হৈ পৰে আৰু কিয় মানুহ হঠাতেই দুখীয়া হৈ যায়। অৰ্থাৎ কেনেকৈ কোনো চিনা জনা নাইবা একো পৰিচয় নোহোৱাকৈ কেনেকৈ এটি শিশু আহি ভগৱানৰ কৃপাতেই দুখীয়া ঘৰত জন্ম হয় আৰু ঠিক একেজন ভগৱানৰ কৃপাতেই কোনো এটা শিশু একো পৰিচয় নোহোৱাকৈ ধনী তথা অত্যন্ত ধনী ঘৰত জন্ম লয়। এই সমস্ত প্ৰশ্নৰ উত্তৰ আমাৰ প্ৰাচীন শাস্ত্ৰসমূহত সুন্দৰকৈ লিখা আছে। আমি সকলোৱে জানো যে কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত আৰু পৰীক্ষিতৰ জন্মৰ সময়ত ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত যি কথোপকথন হৈছিল তাকেই গৰ্ভগীতা বোলা হয়। আৰু এই গৰ্ভগীতাতেই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ ওপৰত উল্লেখিত সকলো প্ৰশ্নৰ উত্তৰ সুন্দৰকৈ দি থৈ গৈছিল। ভগৱান শ্ৰীকৃষ্ণই তেতিয়া কৈছিল যে হে অৰ্জুন, এই সংসাৰৰ প্ৰায় প্ৰত্যেকজন মানুহ মায়াত বন্দী। কি বস্তু মানুহে পাব, কি লাভ কৰিব সেই চিন্তা মানুহৰ মনৰ পৰা কেতিয়াও দূৰ নহয়। মানুহৰ অন্তঃপ্ৰস্তৰ মায়াত বন্দী আৰু মায়াৰেই অন্ত পৰে। সেইকাৰণেই মানুহৰ বাৰম্বাৰ জন্ম আৰু মৃত্যু হয়। অৰ্জুনে তেতিয়া শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল, লগতে কৈছিল যে সেয়া আমাৰ মনেই বিচাৰে প্ৰভু, আৰু আমাৰ মনেই হৈছে আপোন ইচ্ছাত চলা ফুৰা কৰা এটা হাতীৰ দৰে, আৰু এই মনৰ তৃষ্ণা কেতিয়াও দূৰ নহয়। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল যে নিঃসন্দেহে এই মন হাতীৰ দৰে হ'ব পাৰে আৰু এই মনে আমাৰ পঞ্চ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰে। কিন্তু পঞ্চ ইন্দ্ৰিয়ৰ পৰাই উদ্ভৱ হয় কাম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ, আৰু এইসমূহৰ মাজত অহংকাৰেই হৈছে অতিকৈ ঘৃণনীয়। অহংকাৰে মানুহক নৰকলৈও লৈ যাব পাৰে। সেইকাৰণে হাতীক যেনেদৰে এজন মাউতে নিয়ন্ত্ৰণ কৰে, ঠিক তেনেদৰে মানুহৰ মনৰূপী হাতীকো নিয়ন্ত্ৰণ কৰা সম্ভৱ আৰু দৰকাৰী। লগতে তাৰ বাবে প্ৰয়োজন হয় এক নম্বৰতে হৈছে জ্ঞানৰূপী অংকুশ, যাৰ মাধ্যমত মানুহে তেওঁৰ মনৰ এই ৰিপুসমূহক নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ পাছতেই অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল যে হে বাসুদেৱ, কিয় কোনো ব্যক্তিৰ স্ত্ৰী অথবা স্বামীৰ অকাল মৃত্যু হয়, কিয় কোনো লোকৰ পুত্ৰৰ অকাল মৃত্যু হয়, নাইবা কিয় কিছুমান মানুহ নিঃসন্তান হৈ থাকে, কিয় কিছুমান মানুহ নপুংসক হয়। উত্তৰত শ্ৰীকৃষ্ণই কৈছিল যে কাৰোবাৰ পৰা ঋণ লৈ যদিহে কোনো লোকে পৰিশোধ নকৰে, সেই গৃহৰ স্বামী অথবা স্ত্ৰীৰ অকাল মৃত্যু হোৱাটো খাটাং। অথবা কোনো ব্যক্তিয়ে যদিহে পৰপুৰুষ গমন কৰে নাইবা পৰস্ত্ৰী গ্ৰহণ কৰে, একে ফলে ভুগিব লাগিব। যি ব্যক্তিয়ে অইন কাৰোবাৰ আমানতৰ ধন সম্পদ আত্মসাৎ কৰে, অৰ্থাৎ কাৰোবাৰ কষ্টৰ ধনসমূহ কিছু লোকে আত্মসাৎ কৰি ৰাখে, তেনে ব্যক্তিৰ পুত্ৰ নাইবা কন্যাৰ অকাল মৃত্যু হ'ব পাৰে। নাইবা কাৰোবাক প্ৰতিশ্ৰুতি দি যি সময়ত সেই কাম সম্পূৰ্ণ নকৰিলে তেনে মানুহ নপুংসক হৈ জন্ম লয়। লগতে যদিহে কোনো লোকে ভ্ৰূণ হত্যা কৰে, তেনে লোক দুয়ো জনমতে নিঃসন্তান হৈ থাকে বুলি ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গৰ্ভগীতাত কৈছিল। ইয়াৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে হে অৰ্জুন,
যিয়ে স্বৰ্ণ দান কৰে, অৰ্থাৎ যিয়ে অৰ্থ দান কৰে আৰু সেই দানৰ বাবে কোনো অহংকাৰ নকৰে, তেওঁলোকৰ সেই সমস্ত বস্তুৱেই প্ৰাপ্ত হয়। যিয়ে অন্ন দান কৰে, তেওঁলোকৰ স্বৰূপ সুন্দৰ হয়, তথা যিয়ে বিদ্যা দান কৰে, যিয়ে গুৰুৰ সেৱা কৰে, তেওঁলোক বিদ্বান হয়। যিয়ে সৰু ল'ৰা-ছোৱালীক মৰম কৰে, তেওঁলোকৰ সুসন্তান প্ৰাপ্তি হয়। অৰ্জুনে তেতিয়া প্ৰশ্ন কৰিছিল যে হে কৃষ্ণ, কাৰোবাৰ অৰ্থৰ প্ৰীতি তথা কাৰোবাৰ মহিলাৰ প্ৰীতি বৰ বেছি থাকে, ইয়াৰ কাৰণ কি? আৰু বৰ্তমান সময়তো আমাৰ যি পৰকীয়া প্ৰেম সেয়া হয়তো বাঢ়ি গৈছে, সেই কথা আপোনালোকে সকলোৱে গম পায়। আৰু ইয়াৰ যি অৰ্থ, সেই অৰ্থ এই প্ৰশ্নটিৰ জৰিয়তে ধুনীয়াকৈ শ্ৰীকৃষ্ণই তেতিয়াই কৈ গৈছিল। অৰ্জুনৰ প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই কৈছিল, ধন আৰু নাৰীৰ মোহ হৈছে মানুহৰ নাশৰূপ, কিন্তু ঈশ্বৰৰ প্ৰতি মোহৰ কোনো নাশ নাথাকে। অৰ্জুনে কৈছিল, হে বাসুদেৱ, মানুহে কেনেকৈ পৰিশ্ৰম নকৰাকৈ আকস্মিক ধন লাভ কৰে, তাৰ বাবে তেওঁলোকে কি পুণ্য কৰে? লগে লগে হাঁহি মাৰি শ্ৰীকৃষ্ণই উত্তৰ দিছিল যে যিয়ে গোপনে দান কৰে, তেওঁলোকৰ আকস্মিক ধন প্ৰাপ্তি হয়। যিয়ে ঈশ্বৰৰ আৰাধনা কৰে, যিয়ে লোকৰ সেৱা কৰিছে, তেওঁলোক দীৰ্ঘায়ু আৰু ৰোগমুক্ত হয়। ইয়াৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল যে হে অৰ্জুন, যি ব্যক্তিয়ে গুৰুৰ পৰা বিদ্যা লাভ কৰি মুখ ঘূৰাই দিয়ে, যিয়ে সদায় লোকৰ অপমান কৰে, সেই ব্যক্তি বোবা নাইবা অন্ধ হৈ পুনৰ জন্ম হয়। যি লোক সদায় খঙক প্ৰশ্ৰয় দিয়ে, তেওঁৰ তেজত ৰোগ হয়। যিয়ে সদায় লেতেৰা আৰু অপৰিষ্কাৰ হৈ থাকে, তেওঁলোক সদায় দৰিদ্ৰ হয়, তথা পৰকালত দৰিদ্ৰৰ গৃহত জনম লভে। যি লোকে পৰস্ত্ৰী নাইবা পৰপুৰুষক নগ্ন দেখিলে কুদৃষ্টি দিয়ে, তেওঁলোকো পৰ জনমত হয়তো অন্ধ হৈ জন্ম ল'ব পাৰে। অৰ্জুনে কৈছিল, হে প্ৰভু, তোমাক নমস্কাৰ। আগতে মই আপোনাক মোৰ আত্মীয় বুলি জ্ঞান কৰিছিলোঁ আৰু এতিয়া বুজিলোঁ আপুনি পৰম ভগৱান। এতিয়া আপুনি কওকচোন, জীৱনত গুৰুৰ ভূমিকা আৰু গুৰু দীক্ষা কেনেকৈ হয়? মোক আপুনি এই বিষয়ে ক'ব পাৰিবনে? তেনেকৈ বুলি প্ৰশ্ন কৰাৰ লগে লগেই ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে হে অৰ্জুন, তুমি ধন্য। তোমাৰ মা দেউতা তথা মাতা পিতা ধন্য যে তেওঁলোকে তোমাৰ দৰে পুত্ৰ লাভ কৰিছে। আৰু অৰ্জুন শুনা, সমস্ত সংসাৰৰ গুৰু হৈছে জগন্নাথ পিতৃৰ গুৰু কাশী আৰু চাৰিটা বৰ্গৰ গুৰু সন্ন্যাসী। যিয়ে সকলো ত্যাগ কৰি মোৰ কথা মনত কৰিছে, তেওঁ হৈছে জগতগুৰু। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে অৰ্জুন, মন দি শুনা। কেনে গুৰুৰ সংস্পৰ্শলৈ যোৱা উচিত? যি গুৰুৱে সংসাৰ জয় কৰিছে, যিয়ে সমস্ত ইন্দ্ৰিয়ক ঈশ্বৰ বুলি আচৰণ কৰে, যি সমস্ত জগতৰ প্ৰতি উদাসীন, তেনে গুৰুৰ সংগত থকা উচিত। যিয়ে পৰমেশ্বৰক জানে, সেই গুৰুৰ পূজা কৰা উচিত। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে অৰ্জুন, যি গুৰুৰ ওচৰত থাকি যি ভক্তই গুৰুৰ সৈতে ভোজন কৰে, তেওঁৰ ভোজন সফল। যি গুৰুৰ বিমুখ, তেওঁৰ সপ্তগ্ৰাস প্ৰাপ্ত হয়। গুৰু বিমুখ প্ৰাণী দৰ্শন যোগ্য নহয়। যি গৃহস্থ গুৰুবিহীন, তেওঁলোকৰ চণ্ডালৰ সম। মদিৰাৰ ভাণ্ডাৰত যেনেকৈ গংগাজল অপবিত্ৰ হয়, ঠিক তেনেকৈ গুৰু বিমুখ ব্যক্তিৰ ভোজনো সদায় অপবিত্ৰ। যাৰ প্ৰতি ভক্তি উপজে, তেওঁক গুৰু বুলি স্বীকাৰ কৰা। যাকে তুমি মনে প্ৰাণে বিশ্বাস কৰা, যাৰ কথা তোমাৰ অন্তৰত সোমাই থাকে, তেওঁকে তুমি গুৰু বুলি মানি লোৱা। আৰু লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি গুৰু বিচাৰি নোপোৱা, তেনেহ'লে মোকেই তুমি গুৰু বুলি জ্ঞান কৰিবা। আৰু গুৰু দীক্ষা হৈছে দুটি আখৰ, যাৰ অৰ্থ হৰি ওম। আৰু যিয়ে গুৰুৰ সেৱা কৰে, তেওঁ মোৰ আশীৰ্বাদ লাভ কৰে। লগতে তেওঁ 84 কোটি যোনিৰ পৰা মুক্তি লাভ কৰে আৰু জন্ম মৃত্যুৰ চক্ৰৰ পৰাও মুক্তি লাভ কৰে। তেওঁ নৰক ভোগ কেতিয়াও কৰিব নালাগে। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গৰ্ভগীতাত কোৱা কেইটামান উপদেশ আপোনালোকলৈ বুলি আজি এই ভিডিঅ'টিৰ জৰিয়তে যুগুত কৰা হ'ল। কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদিহে আপুনি নিজেও অকণমান উপকৃত হোৱা বুলি ভাবিছে, তেনেহ'লে নিশ্চয়কৈ এই ভিডিঅ'টো আনলৈও শ্বেয়াৰ কৰিব। যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ভিডিঅ'টোত এটা লাইক কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।